लगिन पाइला जे पोतित बानपानी में हम लेकिन चिमटी मान हिया हुआ से बाई के एकजुट हो जाए ना होइन कि नहीं जेखन बानपानी आवेल सेखले चिमटी मान हिने होली से एक जमा हो जाए और लाडू हो जाए प्रियमान हमारे उत्सव में हमारे पूजा में केवल हमारे एकजुट नहीं हो पाई हमने के समस्या के समय में हमने के आंदोलन के समय में हमने के निर्वाचन के समय में हमने के एकजुट हो क्या है वो चिमटी मन के रखा वो चिमटी मन रकम हमारे एकजुट हो भाई ताकि हमरे के बीजेपी कांग्रेस बीपीए बीपीएल हमरे के हटाई लगे नहीं पड़ी बरन से हमरे आसान में एक दिन राजत्व करबो जय भारत पार्टी तो इस समय हमने के राज्य सभापति हमने के गम के तेहारुगढ़ डांगरिया मन के इस समय उसब के बहुमूल्य भाषण के रखे के लगे हमरे उसब के अनुरोध करबा और इस समय हमरे एक बार जोरदार हाथ ताली से उसब के मंच में आह्वान करबा जोहार सब मन के जय भारत पार्टी की जय भारत पार्टी की जय भारत पार्टी के जय भारत पार्टी के जय भारत आज जय भारत पार्टी जी योगदान सभा এই যোগদান সভাত উপস্থিত হ'ব পৰা জয় ভাৰত পাৰ্টি কেন্দ্ৰ সমিতিৰ সাধাৰণ সম্পাদক বন্ধুবৰ জোনা কুজুৰ ডাঙৰীয়া উপসভাপতি পৱন সাঁওতাল ডাঙৰীয়া উপসভানেত্ৰী দিব্যা কালাৰ বাইদেউ আমাৰ মাজত উপস্থিত আছে জয় ভাৰত পাৰ্টি কেন্দ্ৰ সমিতিৰ সম্পাদক সাহিল মুণ্ডা ডাঙৰীয়া আমাৰ আদিবাসী মহিলা সমিতি আৱাৰ সভানেত্ৰী ওদালগুৰি জিলাৰ ক্ৰেচেঞ্চিয়া লাকড়া বাইদেউ সম্পাদিকা ৰেখা লাকড়া বাইদেউ আৰু আছাৰ ওদালগুৰি জিলাৰ সন্মানীয় সভাপতি বাবুল পাইক ডাঙৰীয়া জয় ভাৰত পাৰ্টিৰ সমূহ বিষয়ববীয়া আশা আদিবাসী ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া আৰু ইয়াতে নাগৰিজুলি MCLA বিভিন্ন প্ৰান্তৰ পৰা আহা মোৰ আই বাইদেউসকল মোৰ উপৰোক্ত বক্তাসকলে জয় ভাৰত পাৰ্টিৰ বিষয়ে লম্বা লম্বাকৈ তেওঁলোকে বক্তব্য ৰাখিছে আৰু ময়ো যদি জয় ভাৰত পাৰ্টিৰ বিষয়ে যদি ক'ব যাওঁ তেতিয়াহ'লে সেই এটা কথাকে মই ক'ব লাগিব গতিকে মোৰ তেনেকুৱা বিশেষ আৰু ক'ব লগা নাই আমি জয় ভাৰত পাৰ্টি নতুন দল এটা ৰাজনৈতিক দল আৰু এই দলটো সদৌ অসম আদিবাসী ছাত্ৰ সন্থা স্বৰ্গীয় প্ৰদীপ নাগ ডাঙৰীয়াৰ চিন্তাধাৰাত এই দলটো জন্ম হৈছিলে আৰু তাৰে সপোন পূৰণ কৰিবৰ বাবে আমি সমগ্ৰ অসমত জয় ভাৰত পাৰ্টিৰ আমি প্ৰচাৰ কাৰ্য চলাই আছোঁ আৰু ইতিমধ্যে উপৰোক্ত বক্তাসকলে কৈ গৈছে যে পঞ্চায়ত আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ পঞ্চায়ততো আমি ফলাফল ভাল কৰিছোঁ তেতিয়া পৰিষদীয় ইলেকশ্যন এই পৰিষদীয় ইলেকশ্যনতো যদি আমাৰ ফলাফল ভাল হয় তেতিয়াহ'লে আমাৰ নেক্সট MLA ইলেকশ্যনতো আমাৰ ফলাফল ভাল হ'ব হয় নে নহয় আমি ষ্টেপ বাই ষ্টেপ আমি গৈ আছোঁ তো আপোনালোকে ভালকৈ জানে এই অসমত আমাৰ আদিবাসীসকলে বিভিন্ন জায়গাত লাঞ্ছিত বঞ্চিত হৈ আছে বিভিন্ন জায়গাত এটা কুকুৰ মেকুৰীৰো দাম আছে কিন্তু আমাৰ আদিবাসীসকলে আজি বহুত জায়গাত মানে নিৰ্যাতিত হৈ আছে আজি এই অসমৰ পৰাই আমাৰ যুৱক যুৱতীসকল দিল্লী বম্বাই কাম কৰিবলৈ গৈ আছে আৰু সেই বাহিৰত যায়ো তেওঁলোকৰ ওপৰত অমানৱিক অত্যাচাৰো চলি আছে তো আমাৰ দিনক দিনে আমাৰ আদিবাসী সমাজত নিবনুৱা দিনক দিনে বাঢ়ি আছে ইয়াতে একো কাম কাজ নাপাই পেলাই তেওঁলোকে বাহিৰত কাম কৰিব যায় কিন্তু বাহিৰতো তেওঁলোকে নিৰ্যাতিত হৈ আছে গতিকে এইখিনি দায়িত্ব কোনে ল'ব কথাটো সৰু হয় এর দায়িত্ব কোনে ল'ব তো এওঁলোকক ঘূৰাই আনি যাতে আমি এই অসমতে যাতে পুনৰ সংস্থাপন দিব পাৰোঁ এই কথাবিলাক আমাৰ জয় ভাৰত পাৰ্টিৰ দৃষ্টিগোচৰ হৈছে আমি দায়িত্ব ল'ব লাগিব এই সমাজখন ৰাজনৈতিকভাৱে সামাজিকভাৱে অৰ্থনৈতিকভাৱে আমি খুবেই পিছপৰা গতিকে এই সমাজখনক আমি আগবঢ়াই ল'ব লাগিব আমাৰ যিখিনি সমস্যা আমাৰ যিখিনি প্ৰাপ্য এই চৰকাৰে আমাক দিয়া নাই আৰু নিদিয়াৰ কাৰণটো হৈছে আমি ৰাজনৈতিকভাৱে আমি একত্ৰিত নহয় আমি গোটেই বছৰটো আমি একেলগে থাকোঁ গোটেই বছৰ আমি একেলগে থাকোঁ আজি কৰম পূজা যদি আমি ফিল্ডত পাতোঁ
আমি 5টা 6টা গাঁৱৰ মানুহ একেলগতে কৰম পূজা আমি ইয়াতে নাচ গান কৰোঁ, কৰোঁ না নাই? যেতিয়া আমাৰ বিবাহ হয়, যেতিয়া আমাৰ মৰা কাম ছটি হয়, তেতিয়া গাঁৱৰ মানুহ চবেই আমি একেলগতে এই কাজ কৰ্মবিলাক পাৰ কৰোঁ, কৰোঁ না নাই? কিন্তু যেতিয়া ভোটৰ সময় আহে তেতিয়া আমি ভাগ ভাগ হৈ যাওঁ। আধা ভাইসকলে যাব বিজেপিত, আধাবিলাকে যাব এজিপিত, আধাবিলাক যাব কংগ্ৰেছত। তো যোনটো সময়ত আমি একত্ৰিত হ'ব লাগে সেই সময়টোত আমি ভাগ ভাগ হৈ যাওঁ। আপোনালোকে জানে জয় ভাৰত পাৰ্টি নতুনকৈ জন্ম লাভ কৰাৰ পিছতে অসমৰ বিভিন্ন অঞ্চলত তীব্ৰ গতিত জয় ভাৰত পাৰ্টিৰ কাৰ্যৰ অভিযান চলি আছে। আৰু আজি নাগৰিজুলিবাসী ৰাইজ জয় ভাৰত পাৰ্টিক যি বিপুল সঁহাৰি জনাইছে, নথৈ আনন্দিত হৈছোঁ। আৰু আগন্তুক যি BTR ইলেকশ্যন আছে, BTR ইলেকশ্যনত নিশ্চয় আমাৰ জয় ভাৰত পাৰ্টিৰ ফলাফল ভাল হ'ব। আৰু BTR চৰকাৰ, আমাৰ জয় ভাৰত পাৰ্টিৰ অবিহনে যে চৰকাৰ গঠন কৰিব নোৱাৰিব এইটো নিশ্চিত। আজি BTRত 40টা সমষ্টি, 40টা সমষ্টিৰ ভিতৰত 30টা ST ৰিজাৰ্ভ আছে আৰু 5টা নন ST আৰু 5টা অপেন। তো ইতিমধ্যে আমাৰ 15টা মান সমষ্টি আমি প্ৰাৰ্থী দিবৰ কাৰণে আমি বাছনি ইতিমধ্যে হৈ গৈছে, ছাৰ্ভেও চলি আছে। আৰু 26 তাৰিখৰ আগে আগে আমি জয় ভাৰত পাৰ্টি আমি BTRত প্ৰাৰ্থী ঘোষণা কৰিম। গতিকে যিসকল কৰ্মীয়ে জয় ভাৰত পাৰ্টিত যোগদান কৰিছে সকলোকে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। যেতিয়ালৈকে আমাৰ সঞ্জীৱ তান্তি ইলেকশ্যন খেলিছিল তেতিয়াৰ পৰা মই বিজেপিত লাগি আছিলোঁ। বিজেপিত কিছুমান ধৰণৰ কথা কোৱাৰ তাৰমানে আমাৰ মুছলিম মানুহবিলাকক তাৰমানে তেওঁলোকে অলপ হিংসাৰ চকুৰে চাই বেছি, যাৰ কাৰণে মোৰ তেওঁলোকৰ কথাত মোৰ ইমান এটা গুৰুত্ব অহা নাই, তেওঁলোকৰ কথাত মোৰ ইমান এটা ইচ্ছা নাই। যাৰ কাৰণে মই লগে লগে মই কৈ আহিছোঁ যে নাই, এনেকুৱা পাৰ্টিত মই থকাৰ দৰকাৰ নাই। কাৰণ মই নিজে ইচ্ছা কৰি সঞ্জীৱ তান্তিৰ ওচৰত গৈছিলোঁ, ইচ্ছা কৰি মই পাৰ্টিটো কৰাৰ কাৰণে। কিন্তু তেওঁলোকে যেতিয়া গুৰুত্ব নিদিয়াত মই নিজে পিছুৱাই আহিলোঁ। আজি মই মনস্থ কৰিছোঁ যে মই জয় ভাৰত পাৰ্টিত মই কাম কৰি যাম, নিজৰ হৈ কাম কৰি যাম আৰু সকলো ৰাইজৰ সৈতে মই কাম কৰি যাম বুলি মই আশা কৰিছোঁ। আৰু ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ পিছতে মই একচুৱেলি আদিবাসী ৰাইজৰ লগতে মই চলা ফুৰা কৰি খাওঁ। কাৰণ তেওঁলোকৰ বাগানে বাগানে হস্পিটালে মই মেডিচিন বিক্ৰী কৰোঁ। গতিকে আমাৰ ভটিয়াচাং 13 নম্বৰ আমাৰ হাতীগড় বাগানৰ গোটেই বস্তিৰ ফালৰ পৰা বাগানৰ ফালৰ পৰা মোক সকলোৱে চিনি পায়। গতিকে ইয়াৰ পৰা মই এইটোৱে আশা কৰোঁ যে আদিবাসীসকলৰ যিবিলাক খোৱা লোৱা, সিহঁতৰ চলন ফুৰণ যিবিলাক যেনেকুৱা চলে, কিন্তু একচুৱেলি আমাৰ চাই পেলাই ভাল নালাগে। গতিকে এনেকুৱা পাৰ্টি এটা আহিব মই কেতিয়াও আশা কৰা নাছিলোঁ, যিয়ে নথৈ আনন্দিত হৈছোঁ মই। গতিকে মই আপোনালোকৰ লগত কাম কৰি যাম বুলি মই নিজে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ মই। গতিকে জয় ভাৰত।